নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আহিছো আজি এটা নতুন ভিডিঅ লৈ আহা আমি আলোচনা কৰোঁ আমি আমাৰ সপ্তম শ্ৰেণী গণিতৰ পাঠ পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰি আছিলো আজি আমি আলোচনা কৰিবলৈ লৈছো ত্ৰিভুজৰ কালি ইয়াতে কোৱা হৈছে তোমালোকে মন কৰা যে ত্ৰিভুজৰ ভূমি আৰু উচ্চতাৰ সৈতে সামান্তৰিকটোৰ ভূমি আৰু উচ্চতা একে হয় আৰু দুয়োটা ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰফলৰ যোগফলে সামান্তৰিকটোৰ কালি হয় ইয়াতে আমাক এটা সামান্তৰিক আঁকি থোৱা দেখুৱা গৈছে আৰু সামান্তৰিকৰ উচ্চতা h ৰে আমাক বুজোৱা হৈছে আৰু ভূমি b ৰে বুজোৱা হৈছে আমি ত্ৰিভুজৰ ক্ষেত্ৰতো দেখিছো যে এই ধৰণে ভূমি আৰু উচ্চতা আমাৰ লোৱা হয় তাৰোপৰি তোমালোকে মন কৰিবা যে এই সামান্তৰিকটোত কি হৈছে দুটা ত্ৰিভুজ আঁকি থোৱা হৈছে অৰ্থাৎ আমি এনেকেও ক'ব পাৰো যে সামান্তৰিকটোৰ কালিটো কি হ'ব দুটা ত্ৰিভুজৰ কালি এই সামান্তৰিকটোৰ কালিটোৰ সমান হ'ব অথবা ত্ৰিভুজ এটাৰ কালি এই গোটেই সামান্তৰিকটোৰ কালিৰ কি হ'ব আধা হ'ব গতিকে আমি ত্ৰিভুজৰ কালিটো কি ধৰণে লিখিব পাৰো চাই লওঁ আহা ইয়াতে প্ৰত্যেকটো ত্ৰিভুজৰ কালি আমি লিখিব পাৰো হাফ ইনটু সামান্তৰিকৰ কালি অৰ্থাৎ হাফ ইনটু ভূমি ইনটু উচ্চতা বা হাফ ইনটু b ইনটু h ইয়াতে b ভূমিটো আমি b ৰে বুজাইছো আৰু h টো উচ্চতাটো আমি কিহেৰে বুজাইছো h ৰে বুজাইছো গতিকে আমি এই ধৰণেও ত্ৰিভুজ এটাৰ কালি উলিয়াব পাৰিম নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উচ্চতা ইয়াতে আমি ত্ৰিভুজ বুলি লিখি দিছো ত্ৰিভুজৰ উচ্চতা দুই পূৰণ ত্ৰিভুজৰ কালি তাক ভূমিৰে আমি হৰণ কৰি দিছো আৰু ইয়াতে আমি ত্ৰিভুজৰ ভূমিটো কি কৰিছো দুই পূৰণ ত্ৰিভুজৰ কালি তাক উচ্চতাৰে আমি হৰণ কৰি দিছো এতিয়া আমি যদি ত্ৰিভুজৰ পৰিসীমা চাও ত্ৰিভুজ এটাৰ পৰিসীমাটো কেনেকৈ উলিয়াব লাগিব তিনিওটা বাহুৰ যোগফল অৰ্থাৎ তিনিওটা বাহু ক্ৰমে AB যোগ BC প্লাস CA হলে পৰিসীমা হ'ব AB BC CA এই তিনিওটা বাহু আমি কি কৰিব লাগিব যোগ কৰিব লাগিব আমি কৰি চাও আহা তেতিয়া আমি ভালকৈ বুজি পাম আমি এটা ত্ৰিভুজ লৈছো ইয়াতে আৰু আমি ধৰি লৈছো এই ত্ৰিভুজটোৰ নাম আমি দি লৈছো A B আৰু C এতিয়া এই ত্ৰিভুজটোত আমাৰ কি হৈছে আমি যদি পৰিসীমা উলিয়াব যাও ত্ৰিভুজ ABC ৰ পৰিসীমা তেনেহলে আমি এই বাহুডালৰ যোগ আৰু এই বাহুডালৰ যোগ ল'ব লাগিব তেনেহলে আমি কেনেকৈ লিখিম ত্ৰিভুজৰ পৰিসীমা ত্ৰিভুজ ABC ৰ পৰিসীমা হ'ব কিমান হ'ব AB plus BC plus CA অৰ্থাৎ এই তিনিওটা বাহুৰ যোগফলটোৱে এই ত্ৰিভুজটোৰ কি হ'ব পৰিসীমা হ'ব নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰটোলে এতিয়া আমি তলত দিয়া ত্ৰিভুজটোৰ কালি উলিয়াব লাগে আমি কালি উলিয়াও আহা ইয়াত এটা ত্ৰিভুজ দিয়া আছে ইয়াৰ ভূমিৰ মান দিয়া আছে 6 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 2.5 সেন্টিমিটাৰ গতিকে আমি ত্ৰিভুজটোৰ কালি উলিয়াই চাও আমি জানো যে ত্ৰিভুজৰ কালি কি হয় কালি সমান হাফ ইনটু b ইনটু h ইয়াতে যদি আমি মানবোৰ বহাই দিও হাফ ইনটু b মান আছে 6 সেন্টিমিটাৰ আৰু h ৰ মান আছে 2.5 অৰ্থাৎ আমি যদি এটা কৰি চাও ইয়াতে আমি অকমান কৰি চাইছো 2.5 ইনটু 6 কিমান হ'ব 15 অৰ্থাৎ আমি কিমান পাম 15/2 ইকুৱেল আমি পাম 7.5
সেন্টিমিটাৰ যেহেতু কালি উলিয়াব দিছে আমি বৰ্গ লিখিব লাগিব অৰ্থাৎ সেন্টিমিটাৰ স্কয়াৰ এইটোৱে হ'ব আমাক উলিয়াবলৈ দিয়া ত্ৰিভুজটোৰ কালি নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াত দিয়া ত্ৰিভুজটো মন কৰা ইয়াতে আমাৰ ভূমিৰ মান দিয়া আছে 3.5 সেন্টিমিটাৰ আৰু hৰ মানটো দিয়া আছে 2.5 সেন্টিমিটাৰ আৰু একে ধৰণে ইয়াতে ত্ৰিভুজটো কালি উলিয়াবলৈ দিয়া হৈছে নহয় জানো আমি কৰি চাও ত্ৰিভুজৰ কালি আগৰ অংকটোৰ দৰেই কৰিম আমি ইয়াতে আমি মানবোৰ বহুৱাই দিছো আমি পূৰণ কৰি চাও 3.5 into 2.5 3.5 into 2.5 অৰ্থাৎ আমি পালো 8.75 আমি অংকটোলৈ গৈছো আকৌ ইয়াতে আমি লিখিব লাগিব 8.75 divided by 2 এবাৰ 8.75ক আমি 2 ৰে ডিভাইড কৰি চাও কিমান পাম আমি চাই লও 8.75 আমি 2 ৰে যদি ডিভাইড কৰো আমি পাও 4.375 আমি লৈ গৈছো 4.37 ইয়াতে আহিব আমাৰ 4.37 যেহেতু এককটো সেন্টিমিটাৰত আছে গতিকে কালিটো আমি লিখিব লাগিব সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ এই ধৰণে আমাৰ যদি এটা ত্ৰিভুজৰ কাৰণে আমাক ভূমিৰ দৈৰ্ঘ্য আৰু তাৰ যদি উচ্চতা দিয়া থাকে ভূমি আৰু উচ্চতা যদি দিয়া থাকে আমি ত্ৰিভুজটো খুব সহজতে সূত্ৰ প্ৰয়োগ কৰি তাৰ কালি উলিয়াব পাৰিম নহয় জানো আগবাঢ়িছো আমি পিছৰটোলে ইয়াৰ পিছত আমাৰ আছে চতুৰ্ভুজৰ কালি কৈছে হাফ ইনটু কৰ্ণ ইনটু শাখালম্বৰ সমষ্টি ইয়াত কি ধৰণে দেখুৱা হৈছে হাফ ইনটু AC কৰ্ণ বুলি কৈছে ইনটু H1 plus H2 আমি অংকটো চাই লৈছো ইয়াতে এটা দিয়া আছে উদাহৰণত আমি চাইছো ABC চতুৰ্ভুজৰ কৰ্ণ দিয়া আছে AC 4 সেন্টিমিটাৰ BM আৰু DN এয়া হল শাখালম্ব দিয়া আছে আৰু AC ৰ ওপৰত লম্ব বুলি দিয়া আছে অৰ্থাৎ আমি শাখালম্ব বুলি যেটো কৈছো BM ৰ মান দিয়া আছে 3 সেন্টিমিটাৰ DN ৰ মানো দিয়া আছে 3 সেন্টিমিটাৰ ABC চতুৰ্ভুজটো আমি কালি উলিয়াব লাগে আমি উলিয়াও নহয় জানো আমি চতুৰ্ভুজৰ কালি উলিয়াবলৈ লৈছো আমি লিখিলো চতুৰ্ভুজৰ কালি দিছে কালি হ'ব আমাৰ সূত্ৰমতে হ'ব হাফ ইনটু কৰ্ণ ইনটু শাখালম্বৰ সমষ্টি আমি এতিয়া মানবোৰ বহাই যাও আমি মানবোৰ বহাইছো হাফ অংকটো দেখুৱাৰ দৰে কৰ্ণৰ মানটো দিয়া আছে কিমান কৰ্ণ আছে AC 4 সেন্টিমিটাৰ গতিকে আমাৰ 2 into 4
ইনটু শাখালম্ব দুডালৰ যোগ দিয়া আছে 3 সেন্টিমিটাৰকৈ 3 + 3 গতিকে আমাৰ হ'ব হাফ ইনটু 4 ইনটু 3 + 3 মানে হ'ল 6 অৰ্থাৎ আমাৰ চতুৰ্ভুজটোৰ কালি হ'ব 12 বৰ্গ সেন্টিমিটাৰ বা আমি 12 সেন্টিমিটাৰ স্কয়াৰ বুলিও লিখিব পাৰো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো ইমান পৰে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ক্লাছটোত আমি ত্ৰিভুজৰ বিষয় শিকিলো ত্ৰিভুজৰ কালি আৰু পৰিসীমা কি ধৰণে উলিয়াই শিকিলো লগতে আমি এটা চতুৰ্ভুজৰ পৰিসীমা চতুৰ্ভুজৰ লগতে আমি চতুৰ্ভুজৰ কালি কি ধৰণে উলিয়াই শিকিলো এতিয়া আমি মূল্যায়নলৈ আগবাঢ়িছো আহা আমি মূল্যায়নৰ অংককিটা চাও তলৰ কোনটো ত্ৰিভুজৰ কালি ইয়াতে আমাক তিনি ধৰণৰ কালি দিয়া আছে হাফ পূৰণ ভূমি পূৰণ উচ্চতা দিশ পূৰণ প্ৰস্থ 4 পূৰণ বাহু প্ৰথমতে মন কৰা 4 পূৰণ বাহু এটো কি হ'ব এটো নহয় দিশ পূৰণ উচ্চতা এটো হ'বনে এটো আমি জানো আয়তৰ কালি গতিকে ত্ৰিভুজৰ কালি কোনটো হ'ব হাফ পূৰণ ভূমি পূৰণ উচ্চতা এটো ইয়াৰ পিছৰটোলে আমি গৈছো এটা ত্ৰিভুজৰ কালি 20 বৰ্গ সেন্টিমিটাৰ আৰু ভূমি 5 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ উচ্চতা কিমান হ'ব এটো আমি কৰি চাব লাগিব নহয় জানো ঠিক আছে বাৰু আমি কৰি চাইছো আমাক দিয়া আছে ত্ৰিভুজটোৰ কালি 20 বৰ্গ সেন্টিমিটাৰ আৰু ভূমিৰ যোগ দিয়া আছে ভূমি দিয়া আছে 5 সেন্টিমিটাৰ এতিয়া আমি জানো ত্ৰিভুজৰ কালিটো কি হয় আমি জানো ত্ৰিভুজৰ কালি হ'ল হাফ ইনটু ভূমি ইনটু উচ্চতা এতিয়া যদি আমি উচ্চতাটো উলিয়াব লাগে তেনেহলে একেটা আমি এপিনে লৈ যাম অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰো যে উচ্চতা সমান 2 ইনটু কালি ত্ৰিভুজৰ কালি হ'ব এটো ডিভাইডেড বাই ভূমি আৰু আমি কিমান পাম মানবোৰ বহুৱাই দিলে আমি পাম 20 ইনটু 5 4 অৰ্থাৎ আমাৰ উত্তৰটো আহিব 8 সেন্টিমিটাৰ আমি উত্তৰটো পাম 8 সেন্টিমিটাৰ নহয় জানো ঠিক আছে বাৰু এতিয়া আমি চাই লৈছো অপচন কিটা প্ৰথমটো আমাৰ আছে 8 বৰ্গ সেন্টিমিটাৰ দ্বিতীয়টো আছে 4 সেন্টিমিটাৰ আৰু তৃতীয়টো আছে 8 সেন্টিমিটাৰ তোমালোকে কোৱাচোন বাৰু কোনটো হ'ব প্ৰথম অপচনটো 8 বৰ্গ সেন্টিমিটাৰ কেৱল আমি কালিৰ ক্ষেত্ৰত এই এককটো ব্যৱহাৰ কৰো গতিকে এটো নহব 4 সেন্টিমিটাৰ আমাৰ উত্তৰটোৱে নহয় আমি পাইছো 8 সেন্টিমিটাৰ গতিকে উত্তৰটো হ'ব 8 সেন্টিমিটাৰ বা 8 সেন্টিমিটাৰ হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছটো ইমানখিনি আছিল মই আশা কৰিম তোমালোকে নিশ্চয় আমাৰ ক্লাছটোত আজি যিমানখিনি আমি আলোচনা কৰিলো বুজি পাইছা তথাপিও মই সদায় কৰাৰ দৰে তোমালোকক পুনৰবাৰ অনুৰোধ কৰিম আজি আমাৰ এই ভিডিঅটোত আমি যিমানখিনি কথা আলোচনা কৰিলো তোমালোকে তোমালোকৰ টুকাবহীখনত ধুনীয়াকৈ তুলি থবা কাৰণ আমি গণিত যিমানেই প্ৰেক্টিছ কৰিম সিমানেই আমাৰ বাবে সহজ হৈ যায় আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ আজিলৈ নমস্কাৰ